হেল্ল' গাইজ, গুড মৰ্ণিং, জয় হিন্দ, জয় ভাৰত, জয় অসম। আৰু মই আজি ভাবিলোঁ এনেই ঘৰত শুই থকাতকৈ আমাৰ বাগানটোকে দেখাই এইটোৱে হয় আমাৰ ঘৰখন। আৰু ইফালে আমাৰ বাইদেউহঁতৰ ঘৰ আছে। আৰু এতিয়া বিশেষ দেৰি নকৰোঁ, মই বাগানটো মাৰি দিম। এই দুৱাৰখন ছেফটি মানে মানুহৰ লাইফত ঠিক তেনে এই দুৱাৰখনৰ নিচিনাই এটা বস্তু থাকিব লাগে। কি নিচিনা? মানুহবোৰে যে কয় এখন দুৱাৰ বন্ধ হ'লে এখন দুৱাৰ খোলা হ'ব, ঠিক তেনেকৈ দুৱাৰখন যেতিয়া মাৰি দিওঁ তেতিয়া আমি দুৱাৰখন বন্ধ কৰিবও জানিব লাগে। কাৰণ কিয় এতিয়া কিছুমান কথাত আপোনালোকে মন কৰিব, দুৱাৰ এখন যেনেকৈ বন্ধ হৈ গ'ল দুৱাৰ এখন খুলিব, ঠিক তেনেকৈ আপোনাৰ মনৰ যিটো দুৱাৰ হয় সেইটো যেনেকৈ আপুনি আনৰ কাৰণে দিবলৈ চেষ্টা কৰে বা আনক দিয়ে, ঠিক তেনেকৈ আকৌ ঘূৰাই ল'বলৈ নিজৰ জেগাত যাতে স্থিৰ থাকিবলৈ কাৰণে আপুনি সেই বস্তুটো জানিব লাগিব। কিন্তু আচলতে আজি এই দুৱাৰখনক লৈ মই সেইটোৱেই এটা উদাহৰণ দিলোঁ। আৰু মেইন কথা হ'ল কি, এই দুৱাৰখনেই মেইন, আমাৰ হৃদয়খনেই মেইন। হৃদয়খনক যদি আমি স্থিৰ কৰিব পাৰোঁ, দেন আমি নিজৰ জেগাত আছোঁ। যদি হৃদয়খনক বা নিজৰ মনটোক স্থিৰ কৰিব নোৱাৰোঁ, নিজৰ মাইণ্ডটো স্থিৰ কৰিব নোৱাৰোঁ, তেতিয়া আমি নিজৰ জেগাত নাই। কাৰণ কিয় আমি নিজৰ মনটো যদি আনক দিওঁ, ঠিক তেনেকৈ যেতিয়া সেই মানুহজনে তোমাক ধোকা দিব বা আমাক ধোকা দিব, সেই সময়ত আমি আমাৰ মনটো যাতে নিজৰ জেগাত ঘূৰাই আনিব পাৰোঁ। যেনেকৈ আমি সেই মানুহটোক যেতিয়া আমি লগ পোৱা নাছিলোঁ, সেই মানুহটোক লগ নাপাওঁতে যেনেকৈ আমি ফূৰ্তি হাঁহি ধেমালি কৰিছিলোঁ, ঠিক তেনেকৈ আমি আকৌ নিজৰ জেগাত যাতে ঘূৰি আহিব পাৰোঁ, সেই বস্তুটো আমি সদায় কৰিব পাৰিব লাগে। আচলতে এইটোৱেই মেইন কথাটো হ'ল কি, আমাৰ এই দুৱাৰখন যেতিয়া আমি খুলি দিবলৈ জানিছোঁ, দুৱাৰখন বন্ধ কৰিব জানিব লাগিব অভিয়াছলি। আৰু আমাৰ সদায় অপশ্যন থাকিব লাগে। আৰু যদিও অপশ্যন নাই, অপশ্যনৰ ৰাস্তা নিজে বনাই ল'ব লাগে, কোনো বনাই নিদিয়ে। আৰু এইবিলাক কথা বাদ দিয়ক, আমি এতিয়া যাওঁ বাগানৰ ভিতৰলৈ। অ'কে, আজি বহুত দিনৰ আগত, বহুত দিন বুলি ক'বলৈ গ'লে আজি 2 বছৰ কমপ্লিট হোৱা নাইগৈ বাগানটো বনোৱা। আৰু মোৰ এই বাগানটো এটা বেলেগ ৰূপ আছিলে। আৰু মই ইয়াত এই গ্লাইচেল মাৰিছিলোঁ, মানে ইয়াত আমাৰ কি হ'ল, মাটিটো পথাৰ মাটি আৰু বহুত সোনকালে ঘাঁহটো গজি যায়। আৰু এই কেইডৰামান মানে অলপ দ নিচিনা আছিলে মাটিটো, তাৰ কাৰণে ইয়াত বেছি ভাল হোৱা নাই মানে প্ৰডাক্টটো। তাৰপিছত এই বাগানটো আমাৰ আজি মানে 2 বছৰ হোৱা নাইগৈ, কাতি মাহত লগোৱা আছিলে। কাতি মাহটো কি মাহ পৰিবগৈ, আই থিংক এইটো কি মাহ পৰিব আপোনালোকে জনাই দিব, কাতি মাহটো। তাৰপিছত মানে এই যেতিয়া গছ পুলি এটা ৰুই দিওঁ আমি, বহুত আশা কৰি ৰুই দিওঁ আমি গছ পুলি। যেতিয়া ৰুই দিওঁ বহুত আশা এটা লৈ কিনিহে ৰুওঁ, হয় নাই? আৰু ইয়াৰ মাজতে এটা কথা কওঁ, গছ পুলিবিলাক লগাব লাগে আজিকালি, বাগান বুলি নহয়, আচলতে গছ পুলি লগাব লাগে। আৰু প্ৰকৃতিটো আমাৰ হয় যদি, পৃথিৱীটো আমাৰ হয় যদি, আমি প্ৰকৃতিক ৰক্ষা কৰিব লাগিব। আৰু তাৰ লগতে পৃথিৱীখন যাতে ভালে কুশলে থাকে, সেইটোৰ কাৰণে আমি যি পৃথিৱীক দৰকাৰ হয় আৰু প্ৰকৃতিক যিটো দৰকাৰ হয়, সেইটো আমি সদায় নিজেই ভাবি চিন্তি চাই থাকিব লাগিব, কৰিব লাগিব। আৰু চৰকাৰক সদায় ভৰসা কৰি থাকি লাভ নাই। চৰকাৰেতো কি নকৰে, চৰকাৰে আমাৰ ধৰণৰ দুখীয়া মানুহক খুব চায়। মানে তাৰ অপজিটটো কৈছোঁ মই, বহুত ভালকৈ চায়, মানে বহুত মৰম কৰে চৰকাৰ। আমাৰ দৰে দুখীয়া মানুহক খুব মৰম কৰে দেই চৰকাৰে। আৰু বিশেষকৈ মই এইবাৰ গম পাইছোঁ, বিজেপি চৰকাৰটো আমাক বহুত ধুনীয়াকৈ মৰম কৰিছে। যিহেতু মিছা ফকতীয়া কথা কয়, মানে কি ক'ম আৰু, আধা কৈ থৈ দিছোঁ, আপোনালোকে জানেই। আৰু তাৰপিছত হ'ল কি, এই যেতিয়া আমি গছ পুলি এটা ৰুই দিওঁ, তেতিয়া আমি এটা আশা এটা লৈ কিনি ৰুওঁ। আৰু আশাৰ ফলটো যদি ভাল হয়, তেতিয়া সকলোৱে ভাল পায়, মানে বস্তুটোৰ প্ৰতি আকৰ্ষিতটো বেছি হৈ যায়। আৰু সেই আশাটো পূৰা কৰিবলৈ কাৰণে আমি অকল গছটোক ৰুই দিলে নহয়, তাক বিভিন্ন ধৰণৰ যতন কৰিব লাগে। আৰু ইয়াত মই বহুত মানুহৰ পৰা সুধিলোঁ, বাগানটো মই ৰুলোঁ, লগাই দিলোঁ, পইচা টকা পেলাই দিলোঁ, ইয়াত বহুত কষ্টত লগাইছোঁ বাগানটো। আৰু কৈছোঁ যে কি, মই খুৰা কিছুমান আছে, পেহা পেহী মানে এনেকুৱা আছে মানুহ। তাৰপিছত সুধিলোঁ কি ধৰণৰ কি কৰিব লাগে, কোনো নকয় ভাল কথা। কাৰণ আপোনাক বেয়া লাইনত নিয়া মানুহ, আপোনাক চকু দিয়া মানুহ বহুত আছে, বহুত থাকিব জীৱনত, আৰু সদায় থাকিব। আৰু সেইটো আপুনি কেয়াৰ কৰি লাভ নাই। আৰু মই ভাবিলোঁ বাদ দিয়কচোন, লগাই থৈ দিছোঁ ধুনীয়াকৈ, নিজেই চাওঁ। গছ পুলিটো যেনেকৈ আমি ফুল এজোপা লগাওঁ, ঠিক তেনেকৈ এই বাগানবিলাকক চাব লাগিব।
যি গছ ৰুক মানে ডাঙৰ গছ ৰুক বৰ গছ ৰুক যি গছ ৰুক মানে এই যেতিয়া চাব লাগিব মানে বস্তুটো কি গছ পুলিটোক এটা লগাই দিয়াৰ পিছত ধুনীয়াকৈ যেনেকৈ আমি ফুল পুলি এজোপা লগাই দিওঁ ঠিক তেনেকৈ চাব লাগিব গছটো তাৰপিছতহে আপুনি এই ফুলটো যেতিয়া ফুল ফুলে ঠিক তেনেকৈ আমাৰ মনৰ ভাৱবিলাক ফুটি উঠে আৰু ঠিক তেনেকৈ যেতিয়া আমি গছ পুলি এটা ৰুই দিওঁ বা ধান খেতি কৰি আছোঁ এইবিলাক যেতিয়া আমি কৰিছোঁ মেহনত কৰিছোঁ তাত কষ্ট দিছোঁ নিজকে সেইটো বস্তুক লৈ ব্যৰ্থ কৰিছোঁ আৰু তাক লৈ কিবা এটা আশা কৰিছোঁ ঠিক তেনেকৈ যদি এই বস্তুখিনিয়ে যদি ভাল এটা ধুনীয়া এটা ফল দিয়ে ফুল দিয়ে তেতিয়া আমাৰ মনটো কিমান শান্তি লাগে আৰু ঠিক তেনেকৈ মোৰ এতিয়া মনটো বহুত ভাল লাগিছে আৰু বহুত ধুনীয়া প্ৰডাক্ট দি আছে চাব পাৰে পাত দি আছে আমাৰ 2 বছৰ কমপ্লিট হোৱাই নাই গৈ মোক কৈছিলে 3-4 বছৰ হৈ গ'ল তহঁতৰ বাগানটো দেখোন ভালেই হোৱা নাই চেহেৰাই হোৱা নাই কিন্তু মই জানো কেইবছৰ হৈছে আৰু মোৰ ওপৰতহে কথা মই কিমান বছৰ হ'ল লগোৱাটো আৰু কি ধৰণে যত্ন কৰিছোঁ আৰু যিমানখিনি চাগে মই যত্ন কৰিব লাগিছিলে যেনেকুৱা ছিষ্টেমত কৰিব লাগিছিলে মই নাজানিলোঁ আৰু মিনিমাম মোৰ 6 মাহমান 7 মাহমান এনেকুৱা বতৰত মানে কি হ'ল এই বাগানটো ঢাক খাই গ'ল মানে জংঘলৰ লগত মানুহে কয় গ্লাইচেল মাৰিব নালাগে গ্লাইচেল মাৰিলে গছটো বেয়া হয় তাৰ পিছত গম পাইছোঁ যে কি গ্লাইচেলটো মাৰিব লাগে আচলতে এতিয়া মোৰ বাগানটো প্ৰায়ভাগ ইফালে ইয়াৰ পৰা চালে সিফালে কণালৈকে চিনি দেখি পায় একদম কোণালৈকে দেখি পায় আৰু কি ধুনীয়াকৈ চাফা চিকুণ দেখি পায় আৰু মই গ্লাইচেল মাৰি দিছোঁ ধুনীয়াকৈ ঘাঁহ বনটো মৰি গ'ল আৰু লগত এইবাৰ পাতটোও ধুনীয়া প্ৰডাক্ট এটা দিছে আৰু সেয়াই মানুহক কথা শুনিব নালাগে মানুহে বিভিন্ন ধৰণৰ কথা কয় আৰু মোৰো কথাটো কিছুমান বাছিহে ল'ব যদি কিছুমান কথা বেয়া লাগিছে তেতিয়া মোৰো কথাটো মানে ল'ব নালাগে কিন্তু কিছুমানে বেলেগ ধৰণৰ প্ৰমাণ পায় কিন্তু মই যিটো কৈছোঁ মই একদম হক কথা কৈছোঁ মানুহৰ কথা বেছি শুনিব নালাগে আৰু যদি বাগানৰ ক্ষেত্ৰত হয় গ্লাইচেল মাৰিব পাৰি গ্লাইচেলটো চাইড মাৰিব লাগে ইয়াত মই পূৰা গ্লাইচেল মাৰা আছে এইটো পূৰা গ্লাইচেল মাৰি দিছোঁ এইটো গ্লাইচেল মাৰি দিছোঁ ধুনীয়াকৈ এতিয়া এইবিলাক মানে আমাৰ চাফা কৰিবলৈ ভাল হয় এই বস্তুটো যদি এই ঘাঁহটো যদি থাকে তেতিয়া কি হৈ যায় এই মানে যিটো গছটো এই গছটোৱে মানে সাৰটো নাপায় মানে বেলেগ কিবাই সাৰটো টানি দিয়ে আৰু তাকেই এইটো যেন মই এতিয়া চাওক এইটো কি ধুনীয়া ওলাইছে আগ আৰু ইয়াৰ গুৰিটো চাওক তলত চাফা হৈ আছে আৰু এইবিলাক চাওক কি ধুনীয়া ওলাই আছে ঠিক তেনেকৈ মানে গছ পুলিজোপাক লগাই এইবিলাক চাফা কৰিব পৰা নাই এতিয়া মই আৰু দেউতা মই ঘৰ বনাবলৈ লৈ আছোঁ পোষ্ট গাড়ী দিছোঁ বেলেগ চিন্তা হৈ আছে এতিয়া চিন্তা মানে ঘৰটো কেতিয়া উঠাই দিওঁ ইমান ডাঙৰ হোৱা নাই যিহেতু মোৰ বাগানটো ইমান বয়স হোৱা নাইগৈ আৰু তাকে ক'লোঁ এইটো চাওক কি ধুনীয়া চাফা কৰি থৈ দিছোঁ এতিয়া অকণমান আৰু আছে আৰু অলপ কাম আছে ইয়াত অলপ মানে বহুতেই কাম আছে ধৰক সেয়াই মানুহৰ কথা নুশুনিব মানুহে অনেকটা কথা ক'ব আৰু যিটো বস্তু আপুনি কৰিছে সেয়া আনে কৰিব নোৱাৰাৰ কাৰণে বহুত কথা কয় আৰু সেয়াই গাইজ ধুনীয়াকৈ লাইফটো যিহেতু বহুত কঠিন হৈ গ'ল আজিকালি জীয়াই থাকিবলৈ আৰু অকল চাকৰি ভৰসাত থাকিব নালাগে ল'ৰা ছোৱালীখিনি কৈছোঁ মই অকল চাকৰিৰ যে ভৰসাত থাকিব লাগে সেয়া নহয় মা দেউতাক ছাপৰ্ট কৰিব লাগে আৰু যিমান পাৰে মা পাপাৰ লগত টাইম স্পেণ্ড কৰক যদি আপুনি হাৰ্ট ব্ৰেক হৈছে বা কিছুমান মানুহে আপোনাক ধোকা দিছে কিন্তু সেই সময়ত আপোনাৰ মা দেউতা আপোনাৰ লগত থাকিব আৰু মেইন কথা হ'ল পৃথিৱীখন আমাৰ হয় আৰু প্ৰকৃতিটো আমাৰ হয় আৰু প্ৰকৃতিটোক আৰু পৃথিৱীটোক যদি আমি বচাই ৰাখিব লাগে গছপুলি বা তাক প্ৰয়োজনীয় যি বস্তু সামগ্ৰী সেইখিনি আমি দিব লাগিব আৰু তাৰ কাৰণে কৈছোঁ মিনিমাম দিনত নহ'লেও মাহত এটা গছপুলি ৰুই ধুনীয়াকৈ নিজৰ পৰিৱেশটো যাতে নিজৰ চৌপাশটো যাতে সজাই ৰাখে মই সেইটোৱে আপোনালোকলৈ মিনতি কৰিছোঁ সকলোৱে ভালে কুশলে থাকে আৰু লগতে প্ৰকৃতিটো যাতে বচাই ৰাখে সেয়া আপোনালোকলৈ এটা অনুৰোধ আৰু মোৰ ইয়াৰ পৰা বেছি সময় নালাগে আৰু পাহাৰটো মিনিমাম 15 মিনিটমান লাগিব আৰু বাইকত গ'লে ইমানো নালাগে চ' এয়াই গাইছ আজিৰ ভিডিঅ' কি পালে কি বুজিলে মোৰ ভিডিঅ'ৰ পৰা নাজানো কিন্তু মই ইমান ভালকৈ বুজাবও নাজানো কিন্তু মই কৈছোঁ যে কি ধুনীয়াকৈ গছ পুলিবিলাক যিবিলাক আপুনি আপোনাৰ লাইফত থাকে সেইখিনিক যত্ন কৰিবলৈ শিকক হয়তো মানুহেই নহওক
বা যিখিনি বস্তুৱেই নহওক আপুনি যত্ন কৰিব, যত্ন ৰত্ন পাব। চ' ইমানেই। জয় হিন্দ, জয় ভাৰত, জয় অসম। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।